আকৌ সীমান্তত জ্বলিছে জুই সীমান্তত অস্ত্ৰধাৰী নগাৰ উপদ্ৰৱ নগাই জ্বলাই দিলে অসমৰ বনাঞ্চল ছাই হৈ গ'ল শ শ বিঘা সেউজ ভূমি সীমান্তত অব্যাহত আছে নগাৰ আগ্ৰাসন নগাই বেদখল কৰিছে অসমৰ ভূমি এইবাৰ মৰিয়নি তিৰু হিলছ বনাঞ্চলত অগ্নিসংযোগ কৰিলে নগা দুৰ্বৃত্তই জ্বলি চাৰখাৰ বৃহৎ এলেকা 2014 চনৰ পৰা এইখিনি মাটি দখল কৰি আছে তিৰু হিলছ বনাঞ্চল গতিকে সকলোৱে অসম চৰকাৰকো অৱগত কৰিছিলোঁ তেতিয়া গতিকে জনালো যদি আজি তাৰিখত অসমৰ মাটি আমি তিৰু হিলছ বনাঞ্চলখন ৰক্ষা কৰিব নোৱাৰিলোঁ ইয়াত এতিয়া 30 বিঘামান মাটি জ্বলালে গতিকে এই 30 বিঘা মাটি এতিয়া পুৱা ভাগত জ্বলালে এই পুলিচ প্ৰশাসন এতিয়ালৈকে অহা নাই দীৰ্ঘদিন ধৰি মৰিয়নিত তাণ্ডৱ চলাই আহিছে নগাই কিন্তু সকলো দেখিও যেন নীৰৱ ভূমিকা চৰকাৰ প্ৰশাসনৰ এপিনে সীমা সমস্যা সমাধানৰ বাবে চলিছে আলোচনা আনপিনে এইদৰে অব্যাহত আছে নগাৰ আগ্ৰাসন অসমৰ লোকৰ ওপৰত নগা দুৰ্বৃত্তই চলাত এতিয়া চৰকাৰে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া হ'ব লক্ষণীয় মৰিয়নিৰ পৰা নিত্যানন্দ দাস ৰিপৰ্ট প্ৰাগ নিউজ